হেল্ল' এভৰিৱান, নতুন এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু এই ব্লগটো হৈছে এডিনব্ৰাৰ পৰা আমাৰ স্কটলেণ্ডৰ ফাৰ্ষ্ট ডে। ফাইনেলি আমি এয়া ষ্টেচনত নামিলোঁ। লাষ্ট ব্লগটো যদি চাইছে তেতিয়াহ'লে গম পাইছে। তো এয়া হৈছে এডিনব্ৰাৰ ৱেভাৰলি ষ্টেচন। আৰু বহুত বেছি মানে ষ্টেচনটো দেখিছেনে কিমান ডাঙৰ হয়। আৰু যেতিয়া আমি ইয়াতে আহিয়ে মানে ভিউটো দেখিলোঁ, ৱাও, মানে চবৰে মুখেৰে ৱাও এটা আহি গৈছে। ইমান ধুনীয়া এখন অল্ড চিটি হয়। আৰু এইখন হৈছে স্কটলেণ্ডৰ কেপিটেল এডিনব্ৰাৰ। আৰু আমি সৰুৰ পৰা কিন্তু এডিনবাৰ্গ পঢ়ি আহিছিলোঁ, কিন্তু ইয়াতে আহিহে আমি গম পাইছোঁ এইটো একচুৱেলি এডিনবাৰ্গ নকয়, এডিনব্ৰা কয়। তো সেইটো এটা নতুন হয় বাৰু। তাৰপিছত এয়া মই অকণমান দেখাই দিছোঁ। আজি এতিয়া আমি ইয়াতে থাকিম, এডিনব্ৰাত থাকিম। আৰু তাৰপিছত কাইলৈ আমি ইয়াৰ পৰা যাম হাইলেণ্ডছলৈকে। আৰু তাত গৈ আমি নেক্সট ডে আকৌ আমি ৰিটাৰ্ণ হ'ম এডিনব্ৰালৈ। গতিকে এডিনব্ৰাখন চিটিখন চাম বুলি ভাবিছোঁ। গতিকে আজিতো চোৱা নহ'ব, অলৰেডি আমাৰ 9:30 বাজি গৈছে। গতিকে কিমানখিনি হয় চাব পাৰোঁ সিমান চেষ্টা কৰিম। চাবম বুলি আহিছোঁ, কিন্তু কেনেকুৱাকৈ পাৰোঁ সিমানখিনি আৰু ট্ৰাই কৰিম। বহুত বেছি হেক্টিকো নকৰোঁ, কাৰণ বেবীৰ লগত অকণমান দিগদাৰ হৈ যাব পাৰে। আৰু ইমান বেছি দূৰো নহয়। নৰ্মেলিতো এনেকুৱাকৈ মানে ড্ৰাইভ কৰিও আহিব পাৰি, তেতিয়া অকণমান দূৰ হৈ যায় বাৰু। আৰু বাছতো আহিলে মানে এদিনতো কিছুমানে ট্ৰেভেল কৰি গুচি যায়। গতিকে কভেণ্ট্ৰিৰ পৰা বহুত বেছি এনেকুৱা কষ্ট নহয়। বাছো থাকে, বাছত আহিলে ধৰক আহিলোঁ, আকৌ চাই গুচি গৈ আকৌ বাছতে ৰিটাৰ্ণ হ'লোঁ, তেনেকুৱাও কৰিব পাৰে, বহুতে কৰে। কিন্তু বাৰু বেছি দূৰ নহয় যেতিয়া, ইমানহে নহয়, যেতিয়া আমি পাৰোঁ আৰু আহিম। গতিকে আজি বাৰু ইয়াতে থাকিলোঁ। এতিয়া আমি কেবত গৈ আছোঁ। আৰু বলকচোন চিটিখন দেখাই গৈ যাওঁ। তো এয়া আমি আমাৰ লোকেশ্যন আহি পালোঁ। আৰু এতিয়া অলৰেডি 9:30মানটো বাজি গৈছে। তথাপিও বাহিৰত কিন্তু ধুনীয়া পোহৰ হৈ আছে। আৰু ইয়াতে চাবি থোৱাৰ ছিষ্টেমটো বেলেগ হয়, মানে কোনো ধৰণৰ ৰিচিপশ্যনিষ্ট বা কোনো অনাৰ নাথাকে। ইয়াতে আমাক এনেকৈ মেছেজত লিখি দিছে চাবিটো ক'ত থৈছে। তো সেইকাৰণে এতিয়া আমি বিচাৰি গৈ আছোঁ। আৰু এইটো এটা ইয়াতে একদম বেলেগ দেখিছোঁ, মানে কাৰো কেতিয়া আমি চিনাকিয়ে নহওঁ। যিমানবাৰ ক'ৰবাত লণ্ডনত গৈছিলোঁ তেতিয়াও মানে অনাৰ কোন হয় বা এনেকুৱা কোনো নাথাকে। আৰু আমি ইয়াতে লৈছোঁ এয়াৰবিএনবি, কাৰণ আমিতো বাৰু বাহিৰত খাব পাৰোঁ, বাট বেবীৰ কাৰণে মই পেকেজ ফুডো আনিছোঁ। তথাপিও মানে এনি টাইম পেকেজ ফুড খুৱাব ভাল নালাগে। সেইটো কাৰণে মই তাৰ কাৰণে এটলিষ্ট যেন খানাটো মই তাক বনাই খুৱাব পাৰোঁ এটা টাইম হ'লেও, সেইকাৰণে এয়াৰবিএনবি লৈছোঁ। কাৰণ তাত অলপ সুবিধা হয়। আৰু বেবীৰ কাৰণে অকণমান কম্প্ৰমাইজ কৰিব ভাল নালাগে। মানে বেলেগ হোটেল চোটেল ল'ব পাৰিলোঁ হয়, কিন্তু ভাবিলোঁ কি নাই, এয়াৰবিএনবি লওঁ। আৰু থাকি কিবা এটা ভালো লাগে, নিজৰ নিচিনা থাকে। তো আমি 2 BHK এটা লৈছোঁ। গতিকে মই দেখাম বাৰু। এতিয়া প্ৰথমতে চাবিটো আমি এয়া বিচাৰি আছিলোঁ। আৰু সেইপিনে সিফালে দেউতাকে হাৰ্বিকক লৈ আমি বেগখিনি থৈ দিছিলোঁ। অকণমান টাইম লাগিছিলে, অকণমান বেলেগকৈ থৈছিলে। মানে আগতে কেনেকুৱা কিছুমানত দেখিছোঁ এনেকুৱা বক্স এটাত থৈ দিয়ে, তাত এনেকুৱা ক'ড থাকে। আৰু সেই ক'ডটোৰ ভিতৰত মাৰিলে চাবিপাত পোৱা যায়। তো ফাইনেলি আমি চাবিপাত এতিয়া পালোঁ। আৰু ইফালে আমি এতিয়া অ'পেন কৰি ঘৰটো চাব লাগে। তো ব'লকচোন তেতিয়াহ'লে মই ঘৰটো বাৰু আপোনালোককো দেখাওঁ আৰু আমিও ভিতৰত সোমাই লওঁ। আমাৰ বেবীৰ কাৰণে ইয়া এখন কট, ছেকেণ্ড ৰুম। পুৰা ফুৰ্তি পাইছে। আৰু
এই পিনে আছে ইয়া কিচেন ও নহয় ওয়াশরুম এইটো কিচেন ওয়াও আৰু এইটো হল আৰু বাচ্চাক আমি কটাত থৈ দিছোঁ তো ইমান ধুনীয়াকৈ ইয়াৰ বেবীৰ কাৰণে হাই চেয়াৰ ৰাখিছিলে এখন এক্সট্ৰাকৈ কট ৰাখিছে তো মানে বেবীক বহুত বেছি প্ৰায়ৰিটি দিয়ে সেইটো ভাল লাগে আৰু এইপিনে মই এতিয়া আহিয়ে প্ৰথমতে মই তাক খুৱাব লৈছোঁ কাৰণ অকণমান টাইম হৈ গৈছে যেতিয়া তাক প্ৰথমতে খুৱাই লওঁ আৰু দেখিছেনে ইয়াৰ কিটচেনত কিমান কি সকলোখিনি বস্তুৱে আছিলে তো অকণমান মই দেখাই দিছোঁ মানে একদম ঘৰৰ নিচিনা আৰু তাতে একদম চাহৰ যোগাৰখিনিও আছে তাৰপিছত যিখিনি ক্ৰকাৰী আইটেম হয় সেইখিনি আছে সকলোখিনি বস্তুৱেই ইয়াতে পোৱা যায় সেইকাৰণে মোৰ মানে এয়াৰবিএনবিটো ভাল লাগে কাৰণ যিটো হয় ঘৰৰ নিচিনা অকণমান কৰিব পাৰিলে ভাল লাগে কাৰণ যিয়ে নহওক আৰু ইমান ধুনীয়াকৈ ঘৰটো ৰাখিছে একদম মানে ঘৰৰ ভাইবছ এটা আহি গৈছে আৰু তাকে আৰু এইটো আজি থাকিম এইটো ৰুমত তাৰপিছত কাইলৈতো যাম আকৌ পৰহি কিন্তু আমি এই ৰুমটোতে আকৌ আহিম গতিকে আমি এই ৰুমটো লৈছোঁ 3 দিনৰ কাৰণে আৰু বহুত বেছি টকাও লোৱা নাই আৰু এইপিনে আমি এতিয়া আমাৰ কাৰণে খানা অৰ্ডাৰ কৰিছিলোঁ মন্দি বিৰিয়ানী বুলি মন্দি আইটেমছ এটা কেৰেলাৰ খানা হয় ইমান বেছি ভাল লাগিলে আপোনালোকক দেখাও বাৰু আৰু ইফালে আমাৰ ইয়া অৰিন্দিতাই ধুনীয়াকৈ ছাৰ্ভ কৰি আছে বহুত বেছিয়ে ভাল লাগিলে বাৰু আৰু এইপিনে আমি এতিয়া খাওঁ আৰু তাৰপিছত আৰু শুই যাম কাৰণ ৰাতিপুৱাই ওলাব লাগিব গতিকে ভাবিছোঁ এতিয়া খাই লৈ জল্দি শুব পাৰিলে হয় কাৰণ বেবীৰো অকণমান টায়াৰ্ড হৈ আছে তো এই ভিডিঅ'টো মই ইয়াতে শেষ কৰিলোঁ আৰু আপোনালোকে নেক্সট ব্লগটো চাবলৈ নাপাহৰিব তেতিয়াহ'লে আৰু ঠিক আছে বাৰু বাই বাই এণ্ড টেক কেয়াৰ ভিডিঅ'টো ভাল পালে প্লিজ লাইক এটা কৰি দিব বাই বাই